ভোটাৰ তালিকাৰ সংশোধনী সম্পৰ্কত আজি পুৱাই এটা ভিডিঅ' দিবলগা হ'ল। প্ৰতিদিন টাইমৰ খবৰ যে গুৱাহাটী নগৰীত ঠায়ে ঠায়ে একতাহত ঘৰত কিছুমান অচিনাকি মানুহ, যিবোৰৰ উপাধি বিহাৰৰ মানুহৰ দৰে, তেওঁলোকৰ নাম সুমুৱাই ভোটাৰ তালিকা তৈয়াৰ কৰা হৈছে। মই নিজৰ ঘৰত দেখিছিলোঁ। আমি দুজন মানুহ ঘৰটোত থাকোঁ। তাৰে অধ্যাপিকা মনোৰমা শৰ্মা, যি মোৰ জীৱনসংগী, তেওঁৰ নামটো নাই। আমাৰ অঞ্চলৰ নতুন ভোটাৰ তালিকালৈ বিয়ালৈ এতিয়াও দেখুওৱা নাই আমাক, আমি দেখা নাই। কিন্তু আজি বহুত দিনৰ পৰা কৈ আছোঁ যে এইবাৰ নিৰ্বাচন বিহাৰৰ মানুহে ভোট দি জিকাব আৰু এইটো সম্ভৱ কৰি দিব নিৰ্বাচন আয়োগে। যিসকলে এতিয়াও ভাবিছে যে বিৰোধী ঐক্যবদ্ধ হ'লেই নিৰ্বাচন জিকিব পাৰিব, মই ভাবোঁ তেখেতলোকে ভুল কৰিছে। বিৰোধীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰক, কিন্তু এইভাৱে নহয় যে নিৰ্বাচন জিকিম। এইটো প্ৰমাণ কৰিবলৈ যে ৰাইজে ভোট নিদিয়াকৈও এই চৰকাৰে নিজক জিকাব পাৰে। গতিকে ইয়াৰ পিছত আমাৰ সত্যাগ্ৰহৰ প্ৰয়োজন হ'ব। সকলোকে এতিয়াই সাৱধান কৰি দিলোঁ। বন্ধুসকলে কথাটো বিচাৰ কৰক। এইটোত ভুল নাযাব যে আমি নিৰ্বাচনত ৰাইজে নিৰ্ভয়ে ভোট দিলেই আমি বেলেগ ধৰণৰ এটা চৰকাৰ আনিব পাৰিম, গণতান্ত্ৰিক চৰকাৰ আনিব পাৰিম। অতি দুখেৰে কথাখিনি